সেই দিনটো অসমৰ বাবে এটা অন্ধকাৰ দিন আছিল। সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ বিদেশত এটা অনুষ্ঠানৰ পিছত সাগৰৰ পাৰলৈ গৈছিল। জীৱনৰ ব্যস্ততা আৰু হাজাৰ হাজাৰ অনুৰাগীৰ মৰমৰ মাজতো তেওঁ কিছু সময় নিজকে দিব বিচাৰিছিল। কিন্তু কোনেও ভাবিব নোৱাৰিলে যে সেই মুহূৰ্তই তেওঁৰ জীৱনৰ শেষ মুহূৰ্ত হ'ব। খবৰটো প্ৰথমে সামাজিক মাধ্যমত বিয়পি পৰিল। মানুহে বিশ্বাসেই কৰিব নোৱাৰিলে, জুবিন গাৰ্গ নাই। এই এটা প্ৰশ্নই সমগ্ৰ অসমক স্তব্ধ কৰি পেলাইছিল। গুৱাহাটীৰ পৰা ধুবুৰীলৈ, শিৱসাগৰৰ পৰা বৰাক উপত্যকালৈ সকলো ঠাইতে মানুহে কান্দিছিল। কোনোবাই তেওঁৰ গান শুনি শৈশৱৰ স্মৃতি মনত পেলাইছিল, কোনোবাই জীৱনৰ কঠিন সময়ত তেওঁৰ গীতৰ পৰা সাহস পাইছিল। যেতিয়া তেওঁৰ মৃতদেহ অসমলৈ অনা হ'ল, বিমানবন্দৰৰ বাহিৰত হাজাৰ হাজাৰ মানুহ জড়ো হৈছিল। কাকো চিনি পোৱা নগৈছিল, কাৰণ সকলোৰে চকুত একেই অশ্ৰু আছিল। এজন বৃদ্ধই ক'লে, জুবিন কেৱল এজন গায়ক নাছিল, তেওঁ আমাৰ অনুভূতি আছিল। এজন সৰু ল'ৰাই মাকক সুধিলে, মা, জুবিন দা আকৌ গান নোগাব নেকি? সেই প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাছিল। শেষ বিদায়ৰ সময়ত লাখ লাখ মানুহে মোমবাতি জ্বলাই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছিল। আকাশত যেন নিস্তব্ধতা নামি আহিছিল। কিন্তু তেওঁৰ কণ্ঠ, তেওঁৰ গান, তেওঁৰ সৃষ্টি সেয়া কেতিয়াও শেষ নহ'ব। মানুহ মৰি যায়, কিন্তু কিংবদন্তি কেতিয়াও মৰি নাযায়। আজিও যেতিয়া মায়াবিনী, জালি,